তেজপুৰৰ দেউৰিগাঁৱত উদন্ত মহিলাৰ সন্ত্ৰাস লিমা বৰাদেৱৰ এগৰাকী মহিলাক ব্লেডেৰে ডিঙিত আক্ৰমণ কৰা হৈছে। দীপ্তিমণি গায়ন নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষী থানাৰ ভিতৰত মহিলা আৰক্ষীকো আক্ৰমণ কৰে দীপ্তিমণিয়ে। স্বামী আৰু দীপ্তিমণিয়ে শনিবাৰে লিমা বৰাৰে লিপ্ত হৈছিল কাজিয়াৰ মাজতে লিমা বৰাক ব্লেডেৰে আক্ৰমণ কৰিছিল দীপ্তিমণিয়ে। লিমা বৰাক আক্ৰমণৰ বাবে উদ্যত হৈছিল দীপ্তিমণিৰ স্বামীও। ঘটনা সন্দৰ্ভত কছাৰীগাঁও আৰক্ষীয়ে আটক কৰিছিল দীপ্তিমণি আৰু তেওঁৰ স্বামীক। আজি পুৱা পুনৰ আৰক্ষী থানাত সন্ত্ৰাস চলাই দীপ্তিমণিয়ে কৰ্তব্যৰত এগৰাকী মহিলা আৰক্ষী শৰীৰৰ বিভিন্ন ঠাইত কামোৰে দীপ্তিমণি। আপুনি অলপ ঠাণ্ডা হওকচোন। আপুনি অলপ ঠাণ্ডা হওকচোন। কাজিয়া পেচাল নাই। মোৰ মায়ে মই সন্ধিয়া চাৰিআলি আহিছিলোঁ। চাৰিআলি মাংস অকণ দুজনীয়ে কথা পাতি বনাই আছিলোঁ। অচানক আহিছে মোৰ ৰুমত। আহি একে বাঘে ধৰা নিচিনাকৈ ধৰেই বাইদেৱে গম পাব। কালিও তেওঁক ধৰিছে। তাৰপিছত আৰু ডাইৰেক্ট এটেক কৰিছে বিলেট দি। এই মাতাজীজনৰ ৱাইফ হয়। আপোনাক কিহেদি কাটিছে? বিলেটেদি কাটিছে মোৰ ৰুমতে। এজেহাৰ মই ৰাতিয়ে দিছিলোঁ। এৰেষ্টটো তেওঁলোকে আগতেই কৰিলে। মানে আমাৰ ঘৰত ৰখা দাদাজনকো মানে দাৰ লৈ খেদি আহিছিলে ইয়ালৈকে। ছাৰহঁতে পাইছে নেকি, তাত তেতিয়াই এটেক হৈছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।